সাৰ্বজনীন শ্ৰী নামযজ্ঞ মহোৎসৱ আৰু অষ্টকালীন লীলা কীৰ্তনৰ লাইখুটা স্থাপন। আজি বৰপেটা ৰোডৰ ৭ নং ৱাৰ্ডৰ ২ নং বাবুপাৰাত প্ৰথম বাৰ্ষিক সাৰ্বজনীন শ্ৰী নামযজ্ঞ মহোৎসৱ আৰু অষ্টকালীন লীলা কীৰ্তনৰ লাইখুটা স্থাপন কৰা হয়। উক্ত কাৰ্যসূচীত শতাধিক ভক্তবান ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি 14 এপ্ৰিলত শুভাৰম্ভ হোৱা উক্ত অনুষ্ঠানৰ 5 বহাগত অন্ত পৰিব। উক্ত অনুষ্ঠানত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট অসম ক্ৰান্তি সংবাদ। আমি গোটেই প্ৰাণ ৰাইজ এটা নামযজ্ঞৰ আয়োজন কৰিছো। এইটো অহা চৈত্ৰ 31 সিদিনা আমাৰ অধিবাস কীৰ্তন, তাৰপিছত 1 বহাগ 2 বহাগ আমাৰ নাম কীৰ্তন, 3 বহাগত আমাৰ অষ্টকালীন লীলা কীৰ্তন আৰু 4 বহাগত আমাৰ মানে ভোগ আৰতি। এইটো আমি কৰিম। 5 তাৰিখ পুণ্যভংগ। এইটো আমি প্ৰথমবাৰৰ কাৰণে মানে আয়োজন কৰি লৈছো গোটেই প্ৰাণ ৰাইজে। আৰু এইবাৰ আজি আমাৰ লাইখুটা স্থাপন কৰিলো। সকলো ৰাইজৰ উপস্থিতি কামনা কৰিলো। সহযোগিতা কৰি আমাৰ ইয়াত থাকি কামটো আগবঢ়াই লৈ যায়। আজি আমাৰ 2 নম্বৰ বাবুপাৰাত ধৰ্মীয় ৰাজ সকলোৰ উপস্থিতত আমি অহা চৈত্ৰ মাহৰ সংক্ৰান্ত দিনত ভোৰত আমি অধিবাস কৰিম। অধিবাসৰ পিছতে আমাৰ 1 বহাগ 2 বহাগত আমাৰ নাম কীৰ্তন থাকিব। 3 বহাগত আমাৰ অষ্টকালীন আৰু 4ৰ্থ দিনত আমাৰ হ'ব প্ৰসাদ বিতৰণ। 5 তাৰিখত আমাৰ পুণ্যভংগ। এইখিনি আমাৰ 5-6 দিনৰ এইখিনি আমাৰ কাৰ্যসূচী। আমি ধৰ্মপ্ৰাণ সকলো ৰাইজৰ কামনা কৰোঁ ইয়াতে যাতে সকলো ৰাইজ আহি আমাৰ ইয়াতে উপস্থিত হয়। তেওঁলোকক আমি সাদৰেৰে আমন্ত্ৰণ কৰিম যে আমাৰ লাইখুটা স্থাপন কৰিলোঁ।